মোর নাম শাহিদা খাতুন 57 নং কাদং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰা টিকেট পাই মই ইলেকশ্যন খেলাইছো। মই 1023 ভোটত জিতিছো। মোৰ জিন্নাত ৰেহানাই 1023 ভোটে হাৰিছে। মোৰ এইটো ন্যায় বিচাৰ লাগে। মোৰ অন্যায়ৰ বিৰুদ্ধে মোৰ ন্যায় বিচাৰ লাগে। মই জিতাৰ পিছত অফিচাৰৰ ওচৰত গৈছিলো। যোৱাৰ পিছত মই ক'লো যে মই জিতিলো, তেনেহ'লে এটা ৰিচিপ্ট দিয়ক, উইনাৰ স্লিপ দিয়ক। সি কৈছে এতিয়া নহ'ব, 2টা বজাত আহিব। মই ঘৰত গুচি আহিলোঁ। গুচি অহাৰ পিছত মই আকৌ 1:30 বজাত গ'লোঁ। 1:30 বজাত যাই কেনে আই কাৰ্ডটো দিলোঁ। দিয়াৰ পিছতে ক'লোঁ মোৰ উইনাৰ স্লিপটো দিয়ক। সি কৈছে এতিয়াও অহা নাই, DC ছাৰৰ কাছত আছে, অলপ পিছত আহক। অলপ পিছত কৰি 5টা বা 5:30 তেতিয়া আকৌ গৈছোঁ। যোৱাৰ পিছত সি ক'লে যে আপোনাৰ নামটো নহয়, জিন্নাত ৰেহানা উইনাৰ হৈছে। মই কৈছোঁ এইটো কেনেকৈ হয়? মই 1023 ভোটত জিতিলোঁ, যি হাৰিছে তাৰ নাম কেনেকৈ উইনাৰ স্লিপ আহে? কয় মই নাজানো, কাউণ্টাৰত যাওক, যি কাউণ্টাৰত গণনা হৈছে সেই কাউণ্টাৰত যাওক। সেই কাউণ্টাৰত যাই কেনে অফিচাৰক ক'লোঁ যে মই 1023 ভোটত জিতিলোঁ, যি হাৰিছে তাৰ নামটো কেনেকৈ আহে? কয় মই নাজানো, ইয়াৰ পৰা স্লিপকেইটা ওলাই দিছোঁ। মই তেতিয়া ওলাই আহিলোঁ। ওলাই আহি কেনে জাকিৰ চিকদাৰক ক'লোঁ ছাৰ এনেকুৱা কথা, মই জিতিলোঁ। জিতাৰ পিছত মই ঘৰত গৈছোঁ। ঘৰত অহাৰ পিছতে এনেকুৱা হৈছে। ঘৰত যোৱাৰ পিছত এইটো কেনেকৈ হয়? মই জাকিৰ চিকদাৰে ক'লে যে এটা এপ্লিকেশ্যন দিয়া, এপ্লিকেশ্যন দিলে ৰিকাউণ্ট হ'ব। মই এপ্লিকেশ্যন লিখি কেনে জাকিৰ চিকদাৰৰ কাছত দিলোঁ। জাকিৰ চিকদাৰে সেইটো হাতত লৈ কেনে কোনো সা শব্দ দিয়া নাই। মই কৈছোঁ জাকিৰ চিকদাৰৰ হাতত ধৰি ভৰিত ধৰি কৈছোঁ যে ছাৰ এইটো ৰিকাউণ্ট কৰি দিয়ক। সি কয় মোক মই ব্যস্তত আছোঁ। সি ব্যস্তত কৈ থাকি আৰু মোবাইলখন চাই থাকি একো মোক সহযোগিতা কৰা নাই। এপ্লিকেশ্যনখন জাফৰ আৰু এটা ল'ৰা, মই তাৰ নাম নাজানো, সি 2টা ল'ৰাই সেই কংগ্ৰেছ দলৰ DC ছাৰৰ কাছত গ'লে DC ছাৰে বোলে কৈছে যে এতিয়া টাইম নাই, এইটো নহ'ব। এতিয়া এইটো মই ন্যায় বিচাৰোঁ, এইটো ন্যায়ৰ বিচাৰ দিব লাগে। মই DC ছাৰক কওঁ এইটো ৰিকাউণ্ট কৰিব লাগিব, এইটো ন্যায়ৰ বিচাৰ দিব লাগিব। মই আইনক বিশ্বাস কৰোঁ, মই আইনৰ মাজত গৈছোঁ। মই আইনে যিটো কৰে সেইটো মই মানি লওঁ। আজি আমি শোভাযাত্ৰা ওলাইছোঁ, প্ৰতিবাদী শোভাযাত্ৰা ওলাইছোঁ এইটো কাৰণে যে এই বছৰ পঞ্চায়ত নিৰ্বাচনত মোৰ বোৱাৰীক লৈ কংগ্ৰেছ দলৰ টিকেট লৈ আঞ্চলিক কাদং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত নিৰ্বাচন খেলিছিলোঁ। নিৰ্বাচনত ৰাইজৰ সঁহাৰি পাইছোঁ আৰু 11 তাৰিখত ভোট গণনাত আমি জিকিছোঁ। 1023 ভোটত আমি জিকিছিলোঁ। জিকাৰ পিছত তেতিয়া আমাৰ বোৱাৰী আৰু কাউণ্টিং এজেণ্টসকলে উইনাৰ স্লিপ আনিবলৈ গৈছিল। তেতিয়া ছাৰে বোলে কৈ দিছিল যে 2টা পিছত দিয়া হ'ব, কাৰণ DC ছাৰে নাই, DC ছাৰে ছিগনেচাৰ নহ'লে নহ'ব, গতিকে 2টা বজাত আহক। ঠিক আমাৰ প্ৰাৰ্থী আৰু কাউণ্টিং এজেণ্টসকলে 2টা বজাতে গৈছিল, 2টা বজাত আগতে গৈছিল। এই অলপ পিছত কৰি এওঁলোকে 5:30 বা 6টামান বজাত তেওঁলোকে ৰেজাল্ট ছেটটো ওলাইছে। এতিয়া মোৰ বোৱাৰী যিজন 1023 ভোটত জিকিছে, এতিয়া যিজন UDFৰ প্ৰাৰ্থীগৰাকী পৰাজয় স্বীকাৰ কৰি আহিছে, তেওঁলোকে আগতেই ওলাই আহিছে। তেতিয়া তেওঁৰ নামটো কেনেকুৱা হ'ল আমি বাহিৰৰ পৰা শুনিব পালোঁ। তাতে হয়তো বোৱাৰীয়ে ৰিকাউণ্টৰ কাৰণে জাকিৰ চিকদাৰৰ ওচৰত এপ্লিকেশ্যন কৰিছিল, তেখেতে কোৱা হিচাপে বা DC ছাৰকো লগ ধৰিছিল। বহুতো অফিচাৰক কাকতি মিনতিও কৰিছে। শুনিব পাৰিলোঁ যে DC ছাৰে এই ৰিকাউণ্টৰ কাৰণে অলপ ব্যৱস্থা লৈছিলোঁ, কিন্তু আমাৰ MLA সকলে এইটো সময় দিয়া নাই, যে সময় নাই। গতিকে এই UDFৰ প্ৰাৰ্থীগৰাকী উইনাৰ স্লিপটো দি দিছে, গতিকে আমি ঘৰত আহিছোঁ। এতিয়া আমি ন্যায় বিচাৰিছোঁ। অবৈধ পদ্ধতিৰ কাৰণে জিকা নাই, 1023 ভোটত সি ঘাটিছে। গতিকে 1023 ভোটত ঘাটা ব্যক্তি যদি উইনাৰ স্লিপ দিব পাৰে, সেই অবৈধ কেনেকৈ হ'ব? কাৰণ আমাৰ প্ৰাৰ্থীগৰাকী ৰাইজে
বহুত ভোট দিছে, কাৰণ আমি 5,000 ওপৰত ভোট পাইছোঁ। গতিকে 1023 ভোট আমি জিকিছোঁ। গতিকে অবৈধন হয় কেনেকৈ হ'ব? জাকিছে গো বেক আৰু মুৰ্দাবাদ দিয়াৰ কাৰণে এইটোৱে যে তেওঁ আমাৰ দলৰ এজন উদ্যম হলকৰ্তা। গতিকে আমাৰ ষ্টেট লেভেলৰ আৰু ডিষ্ট্ৰিক্ট লেভেলৰ তেওঁ মানুহ তাত থাকাতে তেওঁ হাতত ভৰি ধৰাৰ স্বত্তেও মোৰ বোৱাৰী যদি ন্যায় নাপালে, গতিকে ৰিকাউণ্টটো নাপালে, কাৰণ অথচ ৰিকাউণ্ট চলি আছে। যদি ৰিকাউণ্ট নহ'লে এইটো আমাৰ বৰপেটা যদি ৰিকাউণ্ট নহ'লেহেঁতেন তেনে কোনো কথা নাছিল। গতিকে ৰিকাউণ্ট চলি আছে। এটা ভোটত, দুটা ভোটত, 3টা ভোটত, 5টা ভোটত ঘাটা পাতি আছে। তেওঁলোকে যিটো ঘাটা দেখাইছিল ৰিকাউণ্ট কৰি তেওঁলোকে জিতি গৈছে। জাকিৰ সিদ্ধান্ত চক্ৰত আছে গা এৰা দি নাথাকিলে তেওঁৰ দলৰ এজন কৰ্মী 1023 ভোটত জিকিছে। নহ'লে আপোনাৰ DC ছাৰক MLA এটা বিধায়ক এজনে যদি DC ছাৰক ৰিকাউণ্টৰ কাৰণে কয়, কোনে নিদিয়ে? আমি ন্যায়ৰ আশ্ৰয় ল'ম। ন্যায়ালয়ৰ আশ্ৰয় ল'ম। আমাৰ বিশ্বাস আছে ন্যায় পাম। আমি 5 বছৰ লাগে, 7 বছৰ লাগিব, আমি ন্যায় পামতো। এটা ৰেজাল্ট পামতো যে আমি যে জিকিছিলোঁ। গতিকে ৰাইজক জনাব লাগে যে আমি জিকিছিলোঁ। গতিকে চৰকাৰীভাৱে বা কোনোভাৱে বিসংগতি কৰি হয়তো আমাক হৰুৱাইছিল, কাৰণ তেওঁলোকক আমি দেখুৱাব লাগিব যে আপোনালোকে ভোট দিছিল, ভোট দিয়াটো সত্য। গতিকে ভোট দিছিল, গতিকে ভোট দিয়াটো সত্য। গতিকে আমি যেতিয়া আইনৰ সহায় লৈ যেতিয়া আমি জিকি আহিম, তেওঁলোকে আমি এইটো কথাটো জনাব পাৰিম। আৰু তেওঁলোকো বুজিব যে যিজন প্ৰাৰ্থীক কন্যাশ্ৰীত দিছে তেওঁ যে অবৈধ এজন, অবৈধ প্ৰাৰ্থী এজন। গতিকে এইটো ৰাইজেও জানিব। কাউণ্টিংটো 5 ঘণ্টা ধৰি হৈছে। গতিকে 5 ঘণ্টা ধৰি হোৱাৰ পিছত তাৰপিছত আমি চব এজেণ্টে মিলি পেলাই কোন চেণ্টাৰত কোনে কিমান ভোট পালে চব আমি হিচাপ নিকাচ কৰি দুই পক্ষ একেলগে কৰি তাৰপিছতে হাৰা জিতা হৈছে। 1023টা ভোটত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী চাহিদা খাতুনে জিকিছিলে আৰু ইহঁতৰ প্ৰাৰ্থী জিন্নাত ৰায়হানে হাৰিছিলে। সিহঁতে একেলগে আলোচনা কৰাৰ পিছত সিহঁতে হাৰ মানি লৈ তাৰপিছত আপোনালোকে সিহঁতে গুচি আহিছে। তাৰপিছত যেতিয়া আমি ঘৰলৈ গুচি আহিলোঁ বা অনাৰশ্বিপৰ কাৰণে গৈছিলোঁ আমি, তেতিয়া আমাৰ অফিচাৰবিলাকে জনালে এতিয়া দিয়া নহ'ব আৰু আপোনাৰ মিনিমাম 2-3 ঘণ্টা পিছতহে দিয়া হ'ব, 12টাৰ পিছত। আমাৰ একাউণ্টিংটো শেষ হৈছিল ৰাতিপুৱা 5 বজাত। আমি ক'লে যে আপোনালোকে 12টাৰ পিছত আহিব। সেই হিচাপত যেতিয়া যোৱাৰ পিছত আমাৰ প্ৰাৰ্থীজনে যেতিয়া 1:30-2টা মানত গৈছে, সিহঁতে দিম বুলি কৈ 2 ঘণ্টামান ৰখাইছে। 4টামান বজাত কয় যে আপুনিতো জিকা নাই, জিকিছে জিন্নাত ৰায়হানে। তেতিয়া আমাৰ কেণ্ডিডেটজনে ক'লে কি মইতো 1023টা বছৰত জিকিছোঁ, ৰাতিপুৱা হিচাপ কৰি আপোনালোকে কৈ দিছে আমাৰ এজেণ্ট আছিল, সিহঁতৰ এজেণ্ট আছিল। যিহেতু যিয়েই নহওক সিহঁতে এইটো বস্তু মানি নল'লে। তাৰপৰা আমি ৰিকাউণ্টিং খুজিলোঁ। তাতে আমাৰ দলীয় শীৰ্ষ পৰ্যায়ৰ নেতাৰ প্ৰদেশ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰে চাহেব আছিলে আৰু আপোনাৰ UDFৰ আছৰাফুল হুছেইন এনেকুৱা আছিলে, MLA আছৰাফুল হুছেইন আছিলে। সকলোৰে সন্মুখত আমি বাৰে ৰিকাউণ্টিং খোজাৰ পিছতো আমাক ৰিকাউণ্টিং নিদিলে। অথচ বেলেগ হেৰিত ৰিকাউণ্টিং দি আছে। আমি বাৰে ক'লোঁ, আমাৰ দলৰ ফালৰ পৰা ক'লোঁ যে আপোনালোকে এটা চেষ্টা কৰি আমি ৰিকাউণ্টিংটো দিয়ক, কিন্তু আমি দলৰ ফালৰ পৰা কোনো ধৰণৰ সেনেকুৱা সঁহাৰি পোৱা নাই বা DC ছাৰক বাধ্য কৰাব নোৱাৰিলে। অন্যায় মানে আপোনাৰ ইয়াতকৈ আৰু চৰম অন্যায় হ'ব নোৱাৰে, কাৰণ এজনে 1023টা ভোটত জিকিছে, প্ৰত্যেকটো চেণ্টাৰত আপোনাৰ হিচাপ আছে। গতিকে ৰিকাউণ্টিং কৰিলে তেতিয়া লগে ওলাই পৰিলে হয়। আৰু ৰিকাউণ্টিংটো আমি আইনমতে বৈধভাৱে পাওঁ, কিন্তু আমাক ৰিকাউণ্টিং কিয় নিদিলে সেইটো আমাৰ অফিচাৰ আৰু আমাৰ দলৰ যিবিলাক নেতা আছিল সিহঁতে ভালকৈ গম পাব। মোৰ এটা সন্দেহ, ইয়াতে কিবা এটা সকলোৱে মিলিজুলি কিবা এটা খেলিমেলি কৰিছে। এজেণ্ট আছিলোঁ মইতো বাহিৰত থকা নহয়, মই নিজে মোৰ চকুৰ সন্মুখতে এইবিলাক হেৰি কৰিছে। তাৰপিছত আপোনাৰ যিটো বেলট কাউণ্টিং হোৱাৰ পিছত এটা ডাটা শ্বীট ওলায়, ডাটা শ্বীটত কোনে কিমান ভোট পালে লিখে, আমাক এজেণ্টক তাৰপিছত সেইটো বস্তু চাই প্ৰমাণ কৰাৰ পিছত চহী কৰিব দিয়ে। চহী কৰি আমি আৰু এইটো লিখি লৈ আহোঁ। তাৰপিছত কেনেকৈ ক'ব? ইয়াতেতো মোৰ অকলে নহয়, মোৰ নিচিনা আৰু 20টা-30টা এজেণ্ট আছিলে। সকলোৰে ভুল হ'ব নেকি? আমিতো সকলোৱে মিলাইছোঁ না। পিছত মই আপোনাৰ কংগ্ৰেছ দলৰ চাহিদা খাতুনৰ এজেণ্ট আছিলোঁ। আলোচনা হৈছে কিয় নহয়, মিলাইছোঁ নহয়। এটা আপোনালোকে জানে এটা টেবুলত প্ৰত্যেকটো দলৰে এটাকে এজেণ্ট থাকে। আমি যেতিয়া আমি প্ৰথম ওলাই আহিলোঁ তেতিয়া ঠিকে আছে, সকলোৱে মিলিছে। নেক্সট যেতিয়া ফলাফলটো এনেকুৱা আহিল, সিহঁতেও আচৰিত হৈ গৈছে যে কেনেকৈ হ'ব এটা, সেইটো হ'ব নোৱাৰে। যি 2টা চেণ্টাৰত আপোনাৰ ওলট পালট কৰিছে, সেইটো চেণ্টাৰত আপোনাৰ এতিয়াৰ পৰা নহয়, যুগ আগৰে পৰা কংগ্ৰেছত 80%, 90% ভোট পায়। সেই 2টা চেণ্টাৰতে উল্টা পাল্টা কৰি দিছে। উল্টা পাল্টা কৰিছে মানে আমাৰ প্ৰাৰ্থী সেইটো চেণ্টাৰত 2টা চেণ্টাৰটো, এটা হ'ল আপোনাৰ 5 নম্বৰ টাপাজুলি আৰু এটা হ'ল আপোনাৰ 7 নম্বৰ চনপুৰা। সেই 2টা চেণ্টাৰত আমাৰ প্ৰাৰ্থীয়ে টাপাজুলিত ভোট পাইছিল 481টা, 481, আৰু UDFৰ প্ৰাৰ্থীয়ে ভোট পাইছিল 140, 140টা। সেইটো কৰিছে 140টা আমাক ইফালে দিছে ডাটা শ্বীটত,
আৰু আপোনাৰ 481টা আপোনাৰ ইউডিএফৰ প্ৰাৰ্থীক সেই ডাটা চিটত দি দিছে আৰু সোণপুৰত আপোনাৰ ভোট পালে আমাৰ প্ৰাৰ্থীয়ে 426টা সেই 426টা ইউডিএফক দিছে আৰু ইউডিএফে ভোট পাইছিল 204টা সেইটো 204টা নি আমাক দিছে হৈ গ'ল উল্টা পাল্টা কৰি দিছে ইউডিএফৰ প্ৰাৰ্থীয়ে কৈ আছে যে কিবা বাকচ গণিবলৈ বাকী আছে এনেকুৱাটো কথা হয় নেকি 10টা টেবুলত একেলগে হেৰি হয় আৰু 10টা টেবুলততো আপোনাৰ প্ৰত্যেকটো চেণ্টাৰতো দুটা দুটাকৈ বাকচ নাথাকে য'ত ভোট কম তাতে এটা বাকচে থাকে গতিকে 10টা চেণ্টাৰত আপোনালোকে জানে এইবাৰ ৱাৰ্ড মেম্বাৰত 10টা ৱাৰ্ড মেম্বাৰ 10টা ৱাৰ্ড মেম্বাৰৰ প্ৰথমতে সিহঁতৰ ওলায় ৱাৰ্ড মেম্বাৰৰ ৰিজাল্টটো আগত ওলায় তাৰপিছত হ'ল আপোনাৰ আঞ্চলিক পঞ্চায়তৰ যিটো তাৰপিছত হ'ল জিলা পৰিষদৰ গতিকে জিলা পৰিষদে কেনেকৈ পালে জিলা পৰিষদতো ইউডিএফ ৰিজেণ্ট আছিলে কংগ্ৰেছৰ আছিলে বিজেপি ৰিজেণ্ট আছিলে গতিকে এইটো একদম গোখাত মিছা কথা এইটো এটা খেলি মেলি যে আপোনাৰ বৰমূৰীয়াসকলে কৰিছে 100% ইয়াতে কোনো হেৰি নাই কাৰণ আমি কিয় কৈছোঁ যেতিয়া আমি ৰিকাউণ্টিং খুজিলোঁ সিহঁতৰ এক্টিভিটিছত গম পাইছোঁ যে ৰিকাউণ্টিংটো আমাক নিদিয়ে সিহঁতে প্লেনিং কৰি এইটো কৰিছে যাৰ কাৰণে আমাক ৰিকাউণ্টিং দিয়া নাই অথচ ৰিকাউণ্টিং আৰু তেতিয়াও চলি আছে কেইবাটা চেণ্টাৰত মই আপোনালোকে জানে এইবাৰ যেনেকুৱা ষ্টিক আপোনালোকে সংবাদ মাধ্যমৰ মানুহটো নিশ্চয় তাতে আছিলে কাউণ্টিঙত বহুত সংবাদ মাধ্যমৰ মানুহ আছিল যদি তাতে এটা খেলি মেলি হ'ল হয় বা কিবা তাতে অত্যাচাৰ বা কিবা অলপ কিবা হাৰাশাস্তিৰ কথা এনেকুৱা আহিল হয় তেনেহ'লে নিশ্চয় এইটো অসম্ভৱ তাতে যিটো চিচি কেমেৰা যিটো প্ৰশাসনৰ যিটো ষ্ট্ৰিক অসম্ভৱ তাতে মানে জোৰেকৈ কথা ক'ব নোৱাৰি আৰু আপোনাৰ ক'ত খেলি মেলি কৰিব এইবিলাক মিছা কথা এতিয়া সিহঁতে জিকিছে অবৈধভাৱে সিহঁতক ডিক্লেয়াৰ কৰিছে গতিকে কৰিছে যেতিয়া সিহঁতেতো বাচিবৰ কাৰণে এইটো বস্তু ক'বই লাগিব এটা এলিগেশ্যনটো লগাবই লাগিব যে আমাক জোৰ জবস্তি তাৰ পৰা হেৰি কৰি দিছে আমাক থাকিব দিয়া নাই সিহঁতে জোৰ কৰি এনে মিছামিছি লিখি লৈছে এইটোতো মানে এটা অসত্য বস্তু এটা সত্যত পৰিণত কৰাৰ কাৰণে যিটো মিছা কথা ক'ব লাগে সেইটো সিহঁতে আশ্ৰয় লৈছে